মুখ্যমন্ত্ৰীৰ ভাষণ শুনিবলৈ ঢপলিয়াই আহিল অখিল গগৈ। মুখ্যমন্ত্ৰীৰ ভাষণ দি থাকোঁতে মঞ্চ দৌৰি দৌৰি এণ্ট্ৰি অখিলৰ। আজি মুখ্যমন্ত্ৰীক গালি পাৰিবলৈ অহা নাই অখিল। মুখ্যমন্ত্ৰীক গামোচা পিন্ধাবলৈহে আহিল অখিল গগৈ। একান্ত বাধ্যছাত্ৰৰ দৰে অখিলে আজি কেৱল শুনি গ'ল মুখ্যমন্ত্ৰীগৰাকীৰ উন্নয়নৰ বাৰ্তা। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যেন শিল পৰা কপৌ হৈ পৰিল বিধায়ক অখিল গগৈ। সদায়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি থকা অখিল গগৈ আজি মুখ্যমন্ত্ৰীৰ সৈতে একেখন মঞ্চতে বহি থাকিল যেন একান্ত বাধ্যছাত্ৰ হৈহে। উল্লেখনীয় যে আজি শিৱসাগৰৰ মহিলা উদ্যমিতা আঁচনিৰ লাখপতি বাইদেউসকলৰ আছিল চেক বিতৰণ অনুষ্ঠান আৰু এই অনুষ্ঠানতে সভাত উপস্থিত থকা ৰাইজক উদ্দেশ্যি মুখ্যমন্ত্ৰীগৰাকীয়ে দি আছিল বিজেপি চৰকাৰৰ উন্নয়নমূলক কামৰ বাৰ্তা। এনেকুৱাতে মঞ্চলৈ ঢপলিয়াই আহিল ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ। আহি এই বিধায়ক সুশান্ত বৰগোহাঁইক আলিংগন কৰিলেহি অখিল গগৈয়ে। ইয়াৰ পিছতে অখিলে হাঁহি হাঁহি শুনি গ'ল মুখ্যমন্ত্ৰীগৰাকীৰ ভাষণ। পাক্কা 1 লিটাৰ লাগিব, সঁচাই লাগিব, পাক্কা লাগিব। ঠিক আছে, তেতিয়াহ'লে ভৱিষ্যতে আমি আপোনালোকক চেষ্টা কৰিম এই দালি চেনি নিমখ তেলত যাতে 100 টকাটো আপোনালোকে দিব নালাগে। কথা পাতিলে মঞ্চত উপবিষ্ট মন্ত্ৰী ৰণোজ পেগুৰ সৈতেও হাঁহি হাঁহিয়েই। চকীৰ পৰা উঠি অখিল গগৈ আহিল চেক বিতৰণ কৰিবলৈ বুলি। আৰু আজি অখিল গগৈৰ নাই বিজেপিৰ বিৰুদ্ধে কোনো ধৰণৰে বিৰোধিতা। আজি যে অখিল গগৈ হৈ পৰিল এজন বিজেপিৰহে বিধায়ক। সভাৰ শেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডিঙিত পিন্ধালেহি এখন ফুলাম গামোচা। হাঁহি হাঁহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো গ্ৰহণ কৰিলে অখিলে দিয়া গামোচা। এয়াই অসম, এয়াই ৰাজনীতি। যে অসমৰ মুখ্যমন্ত্ৰীয়ে আজি মঞ্চত এটাও পলিটিকেল শব্দ মানে আঁচনিটোৰ বিষয়ে বক্তব্য আগবঢ়োৱাৰ বাহিৰে কোনো পলিটিকেল বক্তব্য আগবঢ়োৱা নাই। মই সেইকাৰণে বহি আছিলোঁ, মনে মনে আছিলোঁ পলিটিকেল বক্তব্য আগবঢ়াব নেকি বুলি, কিন্তু এটাও পলিটিকেল বক্তব্য আগবঢ়োৱা নাই। অৱশ্যে তেখেতে কেইটামান প্ৰতিশ্ৰুতি দিছিলে, তলাতল ঘৰ প্ৰকল্পটো, তাৰপিছত দিখৌ দলংখন আৰু হেৰিয়াৰ যমুনাখনৰ খনন আৰু আমাৰ আমাৰ দৰিকাখনৰ গোটেই কামটো কৰি দিম বুলি সেইকেইটা কথা ক'ব বুলি আশা কৰিছিলোঁ। কৈ থৈ যোৱা নাই, সেইকেইটা ভৱিষ্যতে কৰাই ল'ম বছ। কিন্তু এটা কথা খাটাং, নহ'লে মইতো বিতৰ্ক হ'ব বুলি ভাবি ৰৈ আছিলোঁ ওচৰতে যে তেখেতে পলিটিকেল কথা ক'ব, কিন্তু ভাল লাগিলে যে তেখেতে এটাও পলিটিকেল বাক্য আজি কোৱা নাই, মোকো কাট মৰা নাই। গতিকে মোৰ ক'বলগীয়া একো নাই। মানে শিৱসাগৰত খেলিম আৰু শিৱসাগৰত জিকিম আৰু পিছতো দেখা যাব ন। এতিয়া মই আসনকেইখনৰ নাম ক'ব নোৱাৰোঁ, বেয়া হ'ব, চলি আছে। আৰে মই হ'লোঁ অসমীয়া জাতীয়তাবাদৰ অসমীয়া থলুৱা মানুহৰ আটাইতকৈ গৰ্বিত প্ৰতিনিধি আৰু অসমীয়া থলুৱা খিলঞ্জীয়া মানুহৰ 1 নম্বৰ হেডকোৱাৰ্টাৰখনৰ নাম হ'ল শিৱসাগৰ। গতিকে মই শিৱসাগৰত খেলিম, শিৱসাগৰত জিকিম। আৰু আকৌ এটা কথা কৈ দিছোঁ, মইতো সেইকাৰণে শিৱসাগৰত খেলিম, শিৱসাগৰত আৰু এটা কথা মই এইটো সদায় মুখ্যমন্ত্ৰীক কওঁৱেই যে আপুনি জালুকবাৰীত এই বাহিৰৰ বেংগলী মানুহ, বিহাৰী মানুহ, মাৰোৱাৰী মানুহ আনি জিকি আছে, এবাৰ শিৱসাগৰত আহক না। ইমান খিলঞ্জীয়া খিলঞ্জীয়া কয়, খিলঞ্জীয়া ঠাইডোখৰত একবাৰ শিৱসাগৰত মুখ্যমন্ত্ৰীয়ে মই একেলগতে খেলোঁ। বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।